এপিএলত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কোকৰাঝাৰৰ খেলুৱৈ ৰোহিত সেনৰ গুৱাহাটী ৰয়েলছৰ হৈ এপিএলত প্ৰতিনিধিত্ব কৰিছিল ৰোহিত সেনে সমগ্ৰ প্ৰতিযোগিতাখনত আকৰ্ষণীয় প্ৰদৰ্শন কৰে বৰভূমিৰ ক্ৰিকেটাৰগৰাকীয়ে কোকৰাঝাৰত ৰোহিত সেনক বিপুল আদৰণি অনুৰাগীৰ Just APL খেলি আহিছোঁ ফাৰ্ষ্ট ইনঅগ্ৰেল আসাম প্ৰিমিয়াৰ লীগ সো APL হৈছিল এইটো ষ্টাৰ্ট হৈছিলে 1 আগষ্টৰ পৰা তো আমি পৰহি ফাইনেল খেলি আছিলোঁ তো ইমান লাকটো নাছিলে যে ফাইনেলত আমি ৰিজাল্টটো পজিটিভ হোৱা নাই বাদ বাকী চব ঠিকে আছে কেনেকৈ অনুভৱ হৈছে প্ৰথমবাৰ এপিএলত অংশগ্ৰহণ কৰি কেনেকৈ অনুভৱ বহুত ভাল এক্সপিৰিয়েঞ্চ বহুত কিবা কিবি শিকিছোঁ বহুত ভাল নিজৰ কাৰণেও বহুত ভাল আৰু বহুত ডাঙৰ প্লেটফৰ্ম এটা আছিলে তো আমাৰ কাৰণে তো এইবিলাক বহুত নতুন এক্সপিৰিয়েঞ্চ হৈছে এনেকুৱা ষ্টাৰ স্পৰ্টছ হটষ্টাৰত লাইভ হৈছে ক্ৰাউড আছিলে বহুত তো এইবিলাক মোৰ কাৰণে নতুন আৰু ভাল লাগিছে খেলি কিনে তাৰ লগত কোনটো টিমৰ লাষ্ট মেচ আমাৰ ফাইনেল আছিলে বৰপেটাৰ লগত তো বৰপেটাৰ লগত আমি ফাইনেলত আমাৰ ৰিজাল্টটো আমাৰ ফেভাৰত নাছিলে বাদ বাকী আদাৰৱাইজ আমি বহুত ভাল ক্ৰিকেট খেলিছোঁ গুৱাহাটী ৰয়েলছ আৰু বহুত ভাল পজিটিভ আছিলে চবে আৰু নেক্সট ইয়াৰ চাম কাম বেকটো ভাল হ'ব সদায় আগলৈ কেনেকৈ আশা কৰিব কোন পৰ্যায়ত খেলিব বুলি আশাটো ইমান একো ভবা নাই এতিয়া জাষ্ট ষ্টেপ বাই ষ্টেপ গৈ আছোঁ আৰু নিজৰ কামটো কৰি থাকিম যোনটো কাম প্ৰেক্টিচ ফিটনেছ জিম এইবিলাক হৈ থাকিব আৰু ইমান আগলৈকে ইমান একো ভবা নাই যি হ'ব